জুবিনদাৰ অনুভৱেৰে গৰিমা বৌলৈ জন্মদিনৰ শুভেচ্ছা। লেখা আৰু পাঠ ৰমেন বৰা। আজি তোমাৰ জন্মদিন, কিন্তু জন্মদিনৰ শুভেচ্ছা জনাবলৈ, তোমাৰ জন্মদিনৰ কেক কাটিবলৈ আজি মই তোমাৰ কাষত নাই। মোক তোমাৰ পৰা আঁতৰাই আনিলে, য'ৰ পৰা উভতি যোৱাৰ কোনো পথ নাই। গৰিমা, তুমি সোণাপুৰলৈকে আহিবা, তোমাৰ মৰমৰ জুবিন ক্ষেত্ৰলৈ, য'ত মই শুই আছোঁ নীৰৱে। তুমি আহি মোক জগাবা। নিঃশব্দতাৰ মাজেৰেই মই তোমাক জন্মদিনৰ শুভেচ্ছা দিম। তুমি কান্দিছা কিয়? তুমি নাকান্দিবা। তুমি কান্দিলে মোৰ আত্মাই বৰ কষ্ট পায় গৰিমা। তুমি সাহসী হ'ব লাগিব, কাৰণ মোৰ অনুৰাগীসকলৰ অভিভাৱক তুমি। মোৰ আৱৰ্তমানত তেওঁলোকে যেন কোনো ভুল কাম নকৰে, সেয়া তুমি চাব লাগিব। তুমি সাহসী হোৱা গৰিমা, চকুপানী মচা। মোৰ মৃত্যুৰ ন্যায় তুমি বিচাৰিব লাগিব, নহ'লে সেই কালপ্ৰিতকেইটাই পুনৰ কোনো কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিব। গৰিমা, জয়মতী, মূলা গাভৰু, সতী সাধনী আৰু কনকলতাৰ দেশৰ তুমি সাহসী নাৰী। তোমাৰ সাহসেই মোক জীয়াই ৰাখিব, মোৰ আধৰুৱা সপোনক পূৰ্ণ কৰিব। পাহৰিছিলোঁৱেই, আমাৰ মৰমৰ ঘৰখন সম্পূৰ্ণ কৰিবা। মোৰ সম্পদবোৰ সযতনে ৰাখিবা। মই মাজে মাজে তালৈ যাম, দূৰৈৰ পৰা তোমাক চাম, আশীৰ্বাদ দিম। পাপুৰ যত্ন তুমি ভালদৰে ল'বা। কিমান দুখ সহ্য কৰিব পাপুৱে। মা আৰু জংকীক হেৰুৱাৰ বেদনাৰ পাছত ময়ো আঁতৰি আহিলোঁ পাপুৰ কাষৰ পৰা, চিৰদিন চিৰকালৰ বাবে। মমনক বুজাবা, একমাত্ৰ ককায়েকক হেৰুৱাই তাইও বহুত ভাগি পৰিছে। হাঁহিৰে ভৰি থকা তাইৰ মুখত এতিয়া কেৱল অশ্ৰুৰ ধাৰা। তোমালোকক এৰি মই অলপো শান্তি পোৱা নাই। ইয়াৰ পৰা ঘূৰি যাব পৰা হ'লে পাখি মেলি গুচি গ'লো হয় তোমালোকৰ কাষলৈ। গৰিমা, দুখ নকৰিবা। জন্মদিনৰ দিনটোত দুখ কৰিব নাপায় নহয়। তুমি দুখ কৰিলে মোৰ আত্মাই বৰ কষ্ট পায়। তুমি নাকান্দিবা গৰিমা। তোমাৰ জন্মদিনৰ উপহাৰ এইবাৰ মই দিব নোৱাৰিলোঁ, মোক বেয়া নাপাবা। তুমি কুশলে থাকিবা, এয়ে মোৰ কামনা আৰু জন্মদিনৰ শুভেচ্ছা।